এনেকা প্ৰাইজত দিব নগদ কত নাপায় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে ঈদৰ কাৰণে 20000 টকা ডিসকাউন্ট 60 বা 70000 টকা দি এখন গ্ৰ্যান্ড আইটেম চ্যালেঞ্জিং প্ৰাইজত দি আছে আৰু ইমান ধুনীয়া গাড়ী ইমান কম দামত কত নাপাব একৰ পৰা 1.5 লাখ টকা দি এখন মাহিন্দ্ৰা XUV 500 লৈ যাব পাৰিব মই হেতু কৰা নাই মই জেনুইন দাম যেটো আছিল তাৰ পৰা 10-20 কে কমাই দি যিমান পাৰিছো 1.5 পৰা 81 দি এখন লৈ যাব পাৰিব একৰ পৰা 120 দি এখন লৈ যাব পাৰিব ঠিক একৰ পৰা 120 দি এখন ওয়েগনাৰ লৈ যাব পাৰিব একৰ পৰা 120-30 দি এখন লৈ যাব পাৰিব বেলেনো 1.5 লাখ টকা দি এখন আৰ্টিকা লৈ যাব পাৰিব 1.5 লাখ টকা দিও এখন আৰ্টিকা লৈ যাব পাৰিব 1 লাখ টকা দি এখন লৈ যাব পাৰিব 1,80,000 টকাত এখন কুইট আপোনালোকে লৈ যাব পাৰিব 2,20,000 টকা ডাইৰেক্ট কেশ এটো লৈ যাব পাৰিব এখন কুইট আপোনালোকে লৈ যাব পাৰিব কেশ 1,80,000 টকা 1,30,000 টকাত এখন মাৰুতি এল্টো আপোনালোকে লৈ যাব পাৰিব 2,60,000 টকা দিয়ক আৰু এখন 7 সিটাৰ গাড়ী আপোনাৰ ঘৰত লৈ যাওক আপোনালোকে 80 পা 1 লাখ টকা দি এখন লৈ যাব পাৰিব এখন গাড়ী আপোনালোকে 3 মাহৰ ওয়াৰেন্টিৰ হৈতে 1 লাখ টকাত লৈ যাব পাৰিব বা 1.5 লাখ টকাত এখন এ-ষ্টাৰ আপোনালোকে কেশ লৈ যাব পাৰিব একৰ পৰা 120 দি আপোনালোকে এখন ওয়েগনাৰ লৈ যাব পাৰিব 20-21 তেনেকুৱা মাইলেজ পাব নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম লগৰ অন্যতম ভিডিঅ'লৈ স্বাগতম জনাইছো ফাইনেলি মই আহি পাইছো নগাঁও ড্ৰিমছ কাৰ বজাৰ আৰু এই ড্ৰিমছ কাৰ বজাৰ আপোনালোকে গম পায় বিভিন্ন ধৰণৰ গাড়ী ষ্টক আপডেট আছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব ইয়াৰ আগত ড্ৰিমছ কাৰ বজাৰৰ ভিডিঅ' দিছিলো য'ত আপোনালোকে সকলোৱে মৰম দিছে আশা কৰোঁ এতিয়াও ভাল ভাল গাড়ী আছে আপোনালোকে যদি এটা কম দামত ভাল গাড়ী ল'ম বুলি ভাবিছে তেন্তে আহক নগাঁও ড্ৰিমছ কাৰ বজাৰ ইয়াৰ এড্ৰেছ আৰু গাড়ী ডিটেইলছ সকলোখিনি জানিম তেন্তে আহক আমি এই ডিলাৰ সত্তাধিকাৰী আজাহাৰৰ লগত কথা পাতো তাৰপিছত বাকীখিনি আমি জানিম ওকে আজাহাৰ নমস্কাৰ নমস্কাৰ ভালে আছে আছো আপোনাৰ আছো কোন প্ৰথমে ড্ৰিমছ কাৰ বজাৰ নগাঁও হয় ক'ত আহিব গাড়ী ল'বলৈ এইটো আপোনাৰতো মৰিকলম কৰিছে প্ৰপাৰ এড্ৰেছটো বাইপাছৰ ফালৰ পৰা আহিলে নগাঁও বৰগাঁও বাইপাছ বৰগাঁও বাইপাছৰ ফালৰ পৰা আহিলে আপোনাৰ 1 কিলোমিটাৰ আহি পেলাই আপোনাৰ লেফট সাইডে পৰিব আৰু যদি টাউনৰ ফালৰ পৰা আহে মৰিকলম চাৰিলেটোৰ পৰা আপোনাৰ তেল ডিপু দুটা আছে তেল ডিপু দুটা পাৰ হৈ আহি পেলাই আপোনাৰ ৰাইট সাইডে পৰিব ওকে আপোনারা এক্সচেঞ্জ রিফাইন্যান্স হৈ যায় এক্সচেঞ্জ রিফাইন্যান্স হৈ যাব ওকে গাড়ীৰ প্ৰাইস কেনেকৈ ৰাখিছে গাড়ীৰ প্ৰাইস আছে আপোনাৰ মোটামুটি আছে 1 লাখৰ ভিতৰতো পাই যাব ন 1.5 লাখৰ ভিতৰত ওকে ঠিক আছে আমি বেছি দেৰি নকৰা আৰম্ভ কৰো প্ৰথমে আমাক এখন ক'ব ইনোভাখন 2013 চনৰ হয় আপোনাৰ ৰানিং আছে 1,30,000 মান হৈছে ওকে একদম জেনুইন ৰানিং সেকেন্ড ওনার হয় গাড়ীখন গাড়ীখনৰ আপোনাৰ 30% কালাৰ আছে ওকে ইঞ্জিন চিন আছে আপোনাৰ যদি ওয়াৰেন্টি লাগে 3 মাহৰ ওয়াৰেন্টিও পাই যাব 3 মাহ ওয়াৰেন্টি পাই যাব এটো জি মডেল হয় 2.4 জি মডেল হয় গাড়ীখনৰ মোটামুটি গুটেখিনি কন্ডিশন টায়াৰ গুটেখিনি নতুন টায়াৰ লাগি আছে ভিতৰটো দেখাই দিয়ক একবাৰ ভিতৰটো চাই লওক LED স্ক্ৰিন সব লাগি আছে এন্ড্ৰইড ডিসপ্লে কিমান আহিব এখন গাড়ীখনৰ দামটো আপোনাৰ আহিব 4,80,000 টকা 4,80,000 4,80,000 নালাগে 4,60,000 দিলেই হ'ল 4,000 টকা ডিসকাউন্ট ঈদৰ কাৰণে কিমান ডিসকাউন্ট 20,000 টকা ডিসকাউন্ট দিলো ঈদৰ কাৰণে 20,000 টকা ডিসকাউন্ট মানে 4,60,000 টকা দি ডাইৰেক্ট যদি ইনোভা 7 সিটাৰ বিচাৰি আছে এখন লৈ যাব পাৰিব মাত্ৰ 4,60,000 টকা 4,60,000 ওকে নেক্সট আমি পাইছো আকৌ ইনোভাখন আপোনাৰ 2020 ৰ মডেল হয় এটো সেল হৈ গৈছে তেও ডিটেইলছ কি মই দি দি আছো পাইছো যদি ক্যান্সেল হৈ যায় ফাইনান্সটো নহয় কিবা কাৰণ ক্যান্সেল হৈ গলে যোগাযোগ কৰিব পাৰিব 20 ৰ ভি মডেল হয় গাড়ীখন ৰানিং আছে 93,000 আপোনাৰ ভি মডেল হয় এটো ওকে একদম অৰিজিনাল পেইণ্টত আছে বাম্পাৰটো খালি পেইণ্ট আছে গাড়ীখনৰ আপোনাৰ দামটো আহিব 16,20,000 16,20,000 ওকে নেগোশিয়েবল হ'ব কিবা এটা হ'ব কম বেছ হ'ব ঠিক আছে নেক্সট আছে আপোনাৰ XUV 500 W10 2017 মডেল হয় 17 চন হয় ৰানিং আছে আপোনাৰ 90 প্লাস আছে জেনুইন ৰানিং আছে কালাৰ অৰিজিনালি আছে বাম্পাৰটো পেইণ্ট আছে খালি এটো পেইণ্ট থাকিব মই কৈ দিম এটো মোটামুটি প্ৰাইসটো আপোনাৰ আহিব 7,80,000 টকা 7,80,000 ফাইনান্স হ'ব 8 লাখ টকা দাম আছিল 20,000 টকা কমাই দিছো ইদৰ ফাইনান্স হ'ব ফাইনান্স হৈ যাব কিয় নহব কিমান দিলে ল'ব এটো 1 লাখ 1.5 লাখ টকা দিলে ওলাই যাব একৰ পৰা 1.5 লাখ টকা দি এখন মাহিন্দ্ৰা XUV 500 লৈ যাব পাৰিব বাকিনি ফাইনান্স হৈ যাব Hyundai Creta খন আপোনাৰ 2018 চনৰ হয় SX অপচনেল ডুৱেল টোন হয় একদম টপ মডেলটো হয় 2018 চনৰ টপ মডেল আছিল ওকে সেকেন্ড ওনাৰ হয় গাড়ীখনৰ আপোনাৰ ৰানিং আছে 74,000 ওকে এটো প্ৰাইসটো আপোনাৰ আহিব 7,40,000 টকা 7,40,000 2 লাখ মান দিলে ওলাই যাব 1,80,000 1.5 লাখ তেনেকুৱা দিলে ওলাই যাব যদি প্ৰফাইল ভাল আছে 1,80 পা 1.5 লাখ 1.5 পা 1,80 দি এখন লৈ যাব পাৰিব বাকিখিনি ফাইনান্স কৰি ল'ব ওয়াৰেন্টি পাই যাব ছমাহৰ ওয়াৰেন্টি ছমাহ পাব ওকে নেক্সট ক'ব নেক্সট আপোনাৰ সুইফট ডিজায়াৰ এটো সুইফট হেৰি হয় ডিজায়াৰ হয়
18 চনৰ হয় এইটো আপোনাৰ গুডি অৰিজিনেল পেইণ্টত আছে টায়াৰ গুডিখিনি একদম 100% বিট আছে একো কৰিব নালাগে গাড়ীখন নিব আৰু চলাব আৰু ৰানিং আছে 89000 এইটো প্ৰাইসটো আপোনাৰ আহিব 4,70,000 টকা 4,70,000 টকা 1 লাখ দিলে ওলাই যাব এটা 1 লাখ বা 1,20,000 তেনেকুৱা দিলে ওলাই যাব যদি প্ৰফাইল ভাল আছে 1 ৰ পৰা 1,20 দি এখন লৈ যাব পাৰিব ডিজায়াৰ বাইকখিনি আপোনালোকৰ ফাইনান্স হৈ যাব নেক্সট কি দেখাব নেক্সট আপোনাৰ টিয়াগো আছে টিয়াগোনো বুকিং আছে তো দেখাই দি আছো আৰু ডেলিভারি হোৱা নাই বাইচান্স কেনসেল হ'ব পাৰে ফাইনান্সৰ কোনো মানে ভৰসা নাই মানে শিওর নহয় যে এটো 2021 ৰ এক্সটি মডেল হয় নিউ লুকছৰ হয় BS6 মডেল মাইলেজ পাব আপোনাৰ 20 পৰা আপোনাৰ 18 ৰ পৰা 20 ভিতৰত মাইলেজ পাব ৰানিং আছে 63000 স্পেয়াৰ টায়াৰ আনটাচ আছে একদম নিউ ওয়ান কন্ডিশন অৰিজিনাল পেইন্ট গাড়ী কোনো ধৰণৰ ৰিপেয়াৰ নাই গাড়ীখনৰ ওকে এটো যদি কোনোবাই লয় গোটেই সাইডটো দেখাই দিয়ক আপুনি একবাৰ বেক সাইডটো দেখাই দিয়ক এটো আপোনাৰ যদি লয় তেতিয়ালে দামটো আপোনাৰ 4,30,000 আহিব 4,30,000 ওকে নেগোশিয়েবল হৈ যাব মই 450 আছিল মই 20000 সব গাড়ীতে ডিসকাউন্ট দি আছো এই দোকানে দি দিছে এই দোকানে দি আছে আপুনি খালি কয় ডিসকাউন্ট দিব লাগে ডিসকাউন্ট লাগে দাম বঢ়াই পেলাই কমাই দিয়া নাই একদম জেনুইনলি কমাই দিছো মই নেক্সট আমাৰ কো ওয়েগনাৰ এখন 2020 ৰ মডেল হয় DXi রানিং আছে আপোনাৰ 63 মান হৈছে টায়ার 100% বিট আছে রিপেয়ার নাই গাড়ীখন কত একদম অরিজিনাল পেইন্টত আছে এটো সমহৰ ওয়ারেন্টি পাই যাব সমহৰ ওয়ারেন্টি দি দিন ওকে কিমান লাগিব কষ্ট আপোনাৰ আহিব 4,70,000 4,70,000 ওয়ান টেবল কিবা এটা হ'ব 10,000 টকা ডিসকাউন্ট কৰি দিছো ডিসকাউন্ট কৰি কৈ আছে ডিসকাউন্ট কৰি কৈছে এটো 10,000 টকা ডিসকাউন্ট এই 1.5 লাখ মান দিলে ওলাই যাব 1.5 লাখ না 1,20,000 লৈ ওলাই যাব 1,20,000 দি আপোনালোকে 1 ৰ পৰা 1,20 দি এখন ওয়েগনাৰ লৈ যাব পাৰিব নিউ মডেল বাকিখিনি আপোনালোকৰ ফাইনান্স হৈ যাব আচ্ছা নেক্সট ক'ব বেলেনোখন 2018 ৰ সিগমা মডেল হয় আফটাৰ মার্কেট এলো হিলটো লগোৱা আছে অলপ ডেকোৰেশন কৰা আছে গাড়ীটো এটো আপোনাৰ ৰানিং আছে 85,000 এটো দি দিম আপোনাৰ 4,60,000 460 হলে লৈ যাব পাৰিব ওকে আর 1,20,30 দিলে ওলাই যাব ওলাই যাব ওকে যদি প্রোফাইল ভাল আছে 1 ৰ পৰা 1,20,30 দি এখন লৈ যাব পাৰিব বেলেনো বাকিখিনি ফাইনান্স হৈ যাব নেক্সট আকৌ পাইছো বেলেনোখন আপোনাৰ 2019 ৰ হয় এটো রানিং আছে 44,000 ফার্স্ট ওনার গাড়ি হয় বাম্পার টু বাম্পার অরিজিনাল পেইন্টত আছে কোনো ধরনের রিপেয়ার নাই কত হেরি নাই নন অ্যাক্সিডেন্ট হয় এটো সমর ওয়ারেন্টি পাই যাব এটো লক আছে এটো প্রাইসটো আপোনাৰ আহিব 5,30,000 5,30,000 ওকে 530 এখন লৈ যাব পাৰিব মানে 1,20,30 দিলে ওলাই যাব ওকে যদি প্রোফাইল ভাল আছে 1 ৰ পৰা 1,20,30 দি এখন লৈ যাব পাৰিব বেলেনো 1 লাখ টকা তোলাব প্রোফাইল বহুত ভাল হ'ব লাগিব 1 লাখ টকা তোলাব হলে 1.5 লাখ টকা লাগিব এটো 1.5 লাখত ওলাই যাব 1.5 লাখ ওকে যদি চাকৰি এমপ্লয়াৰ আছে বা গভর্নমেন্ট এমপ্লয়াৰ হলে আপোনাৰ হৈ যাব না বা প্রোফাইল বিজনেসম্যান হ'ব লাগিব তেতিয়া হলে 1 লাখ টকা তোলাব ওলাই যাব আরামসে তাৰপিছত আমি নেক্সট পাইছো আৰ্টিকা খন 2019 ৰ মডেল হয় DXi রানিং আছে আপোনাৰ 81,000 অরিজিনাল পেইন্টত বাম্পার টু বাম্পার অরিজিনাল পেইন্ট ইয়াত অলপ পেইন্ট আছে বাৰু অলপ টাচ পিন আছে বাকি কত আপোনাৰ টাচ নাই গাড়ীখনত গোটেই সাইডটো দেখাই দিয়ক এখানে আপোনাৰ সমহৰ ওয়ারেন্টি পাই যাব এটো ঠিক আছে এটোৰ প্ৰাইসটো আপোনাৰ আহিব 7,40,000 7,40,000 যোৱাবাৰ 7.5 লাখ টকা আছিল দাম আৰু আপোনাৰ 7,10,000 টকা কমাই দিছে ন এটা এটো 2 লাখ মান দিলে ওলাব এটো 2 লাখ নালাগে 1.5 লাখ টকা দিলে হ'ব ওকে যদি প্রোফাইল আছে 1.5 লাখ টকা দি এখন আৰ্টিকা লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব কি ধুনিয়া কন্ডিশন এবাৰ ভিজিট কৰক ড্ৰিমছ কাৰ আৰু নগাঁও তাৰপিছত নেক্সট আমি এখন পাইছো কব এটো আপোনাৰ 2017 লাষ্টৰ হয় ZXi প্লাস টপ মডেল একদম ওকে এটো আপোনাৰ ধুনিয়া কন্ডিশনত আছে ৰানিংও কম আছে 64 নে 65 মান হৈছে ৰানিং পুশ বটম স্টার্ট পাই যাব রিপেন নাই বাম্পারটো খালি পেন আছে বাম্পার গুটেটো কালার আছে যেটো কালার থাকে মই কই দিও সঁচাকে কই দিম মই ওয়ারেন্টিও পাই যাব এটো দামটো আপোনাৰ আহিব 6,60,000 6,60,000 পাব 6,60,000 টকাত এখন আৰ্টিকা পাই যাব 1.5 লাখ মান দিলে ওলাই যাব 1.5 লাখ টকা দিলে ওলাই যাব ওকে যদি প্রোফাইল ভাল আছে 1.5 লাখ টকা দিও এখন আৰ্টিকা লৈ যাব পাৰিব বাকিখিনি আপোনাক ফাইনান্স হৈ যাব নেক্সট আমি পাইছো আকৌ বেলেনোখন 2017 চনৰ হয় ডেল্টা মডেল গাড়ীখনৰ ৰানিং আছে 65 বা 66 তেনেকুৱাও আছে ওকে তো রানিং মোটামুটি আপোনাৰ অরিজিনালি আছে এটো প্ৰাইসটো আপোনাৰ আহিব ব্যাক ক্যামেরা ডিসপ্লে সব লাগি আছে এটো প্ৰাইসটো আপোনাৰ মোটামুটি 4,70,000 টকা দি দিম 4,70,000 4,70,000 টকা লৈ দি দিম ওকে ঠিক আছে আচ্ছা নেক্সট আমি পাইছো আমেজখন ধুনিয়াকে দেখাই দিব আমেজখন 2020 ৰ মডেল হয় এস মডেল মানে সেকেন্ড টপ হয় এটো আপোনাৰ রানিং 70 মান আছে সিট কভাৰৰ পৰা লৈ নিমিনেশন সব আমি কৰাই দিছো গাড়ীখনৰ
অৰিজিনাল পেইণ্টতে আছে ওকে ইঞ্জিন সব সিল আছে এটো আপোনাৰ 6 মাহৰ ওয়াৰেন্টি পাই যাব কোনোবা যদি লয় 5 লাখ টকা দি দিম 5 লাখ টকা 5 লাখ টকা 1 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব ওকে যদি প্রোফাইল ভাল আছে আৰু যদি কোনোবা হন্ডা আমেজ বিচাৰি আছে গাড়ীখনৰ নতুন দাম প্ৰায় 9.5 পৰা 10 লাখ টকা আহে ওকে 9.5 পৰা 10 লাখ টকা আহে ওকে কোনোবাই যদি হন্ডা আমেজ বিচাৰি আছে তেন্তে আহক ড্ৰিমছ কাৰ নগাঁও যদি প্রোফাইল ভাল আছে আপোনাকে 1 লাখ টকা দি এখন লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব 2020 ৰ গ্ৰেনাইটেড মেগনা মডেল হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টত আছে বহুত ধুনীয়া কন্ডিশন একদম ওৱান কন্ডিশন হয় আপোনাক যিটো প্ৰাইজত দিম নহয় নগদ কতো নাপায় এনেকুৱা প্ৰাইজত কি ক'লে আপুনি এনেকুৱা কম প্ৰাইজত দিম নগদ কতো নাপায় এনেকা প্ৰাইজত দিব নগদ কতো নাপায় বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টত আছে গাড়ীখন ইমান ধুনীয়া কন্ডিশন ৰানিং টু একদম 63 একদম জেনুইন ৰানিং কোনো টেম্পাৰিং নাই আমাৰ ইয়াত কোনো ধৰণৰ টেম্পাৰিংও নাপাব এটা যদি কিবা সন্দেহ আছে ডাউট আছে আপোনালোকে ডিলাৰ সাৰ্ভিসত চেক কৰি ল'ব হলে ডকুমেন্টস লাগে আরসি লাগে কি লাগে সব দি দিম চেক কৰি ললে হল কোনো ধৰণৰ হেৰি নাই আমাৰ ইয়াত ওকে এটো আপোনাৰ সেকেন্ড ওনার হয় গাড়ীখন এটো দামটো আপোনাৰ আহিব 4,70,000 টকা 4,70,000 20 মডেল মানে কত নাপাব এনেকে এটো দাম কত নাপাব এনেকুৱা কন্ডিশন হ'ব লাগিব এনেকে 1.5 লাখ চলা গাড়ী মিটাৰ কমাই থৈ দিব 3.5 লাখ টকা দাম লগাই 3 লাখ টকা দাম লগাব এনেকুৱা দামতো পাই যাব এটো কোনো ধৰণৰ টেম্পাৰিং নাই এখনত বুলি নহয় এটা গাড়ীটো নাই ইয়াত ওকে তাৰপিছত এটো কিমান দিলে ওলাই যাব এটো আপোনাৰ 70,000 বা 60,000 টকা দিলে ওলাই যাব 60 বা 70,000 টকা দি এখন গ্ৰ্যান্ড আইটেন চ্যালেঞ্জিং প্ৰাইজত দি আছে আপোনাকে লৈ যাব পাৰিব বাকিখিনি আপোনাৰ ফাইনান্স হৈ যাব আমি দেখা পাইছে ইয়াত কিমান ষ্টক আছে আপোনাকে যদি ষ্টকৰ পৰা প্ৰত্যক্ষ কৰক বহুত ষ্টক ৰাখি থৈছে আৰু ঈদ উপলক্ষে 20 to 30 আপ টু 20 to 30,000 ডিসকাউন্ট চলি আছে তেন্তে আপোনাকে এবাৰ আহক ড্ৰিমছ কাৰ নগাঁও তেন্তে আমাক এটো গাড়ী ক'ব কুইটখন ক'ব কুইটখন 2016 বা 17 হ'ব এক্সটি মডেল হয় গাড়ী ধুনীয়া কন্ডিশনতে আছে রানিং কন্ডিশনত এসি পাওয়ার উইন্ডো পাওয়ার স্টার্টিং সব আছে ওকে সার্ভিসিং নি আমার ফালৰ পৰা থাকিব পাৰো ট্ৰান্সফাৰ ইন্স্যুরেন্স সব আমি কৰিয়ে দিম বাৰু এটোৰ প্ৰাইসটো আপোনাৰ আহিব 1,80,000 1,80,000 টকাত এখন কুইট আপোনালোকে লৈ যাব পাৰিব কেশ তাৰপিছত নেক্সট আমাক ক'ব ইয়নখন সেল হৈ গ'ল সেল হ'ল ন এটো আপোনাৰ ভিডিওতে সেল হ'ল 4-5খন মান গাড়ী ওকে থ্যাংক ইউ এটো আপোনাৰ তেও দি দিছো একবাৰ কোনোবাই লাখ ভাল লাগে পাব 2018 চনৰ হয় লাখ মানে এটো সেল হৈ গ'ল মানে ফাইনান্স হৈ যায় ফাইনান্স ওকে ফাইনান্স হৈ আছে 98% 80% কাম হৈ গ'ল বাই চান্স কিবা এটা কাৰণত কেনসেল হৈ গ'ল লোনটো কম হ'ল বা লোনটো কেনসেল হৈ গ'ল আপোনাৰ 2,20,000 টকা 2,20,000 2,20,000 টকা এখন একদম ইয়াত মানে একো কমাব নোৱাৰি ভাই ডাইৰেক্ট 2,20,000 এলহি লাগি আছে 30-40,000 টকা আপোনাৰ ভিতৰটো দেখাই দিয়ক কিমান ধুনীয়া হৈ আছে ভিতৰটো একবাৰ দেখাই দিয়ক ওকে সিট কভাৰৰ পৰা লৈ আপোনাৰ নেমুলেশন সব কৰা আছে সব কৰা আছে ন এটো আপোনাৰ যদি কোনোবাই লয় 1 লাখ টকা ডাউন পেমেন্ট দিব লাগিব 1 লাখ বা 80,000 টকা ডাউন পেমেন্ট দিলে হৈ যাব ওকে মানে কেশ ডাইৰেক্ট 2,20,000 টকা 53 মান ৰানিং হৈছে ফাৰ্স্ট ওনাৰ গাড়ী ওকে ফাৰ্স্ট ওনাৰ 2,20,000 টকা ডাইৰেক্ট কেশ এটো লৈ যাব পাৰিব ওকে তাৰপিছত নেক্সট আমি আকৌ পাইছো কুইটখন আপোনাৰ 2016 চনৰ হয় এটো 1,80,000 আহিব এখন কুইট আপোনালোকে লৈ যাব পাৰিব কেশ 1,80,000 টকা 90 প্লাস হৈছে ৰানিং টু ফাৰ্স্ট ওনাৰ গাড়ী হয় ঠিক আছে এটো দি দিম 1,80,000 1,80,000 তো এলএক্সআই এলটো এলএক্সআই খন আপোনাৰ 2011 চনৰ হয় ট্যাক্স আপডেট আছে কাগজপত্র সব ৰেডি আছে টেনশন নাই গাড়ীখন আপোনাৰ ভিতৰটো দেখাই দিয়ক 55 চলিছে গাড়ীখন ইমান পুৰণা গাড়ী 55 চলা হয় একদম জেনুইন চলা হয় সেকেন্ড ওনাৰ হয় গাড়ীখনৰ আপোনাৰ গুটেখিনি সার্ভিসিং কি আছে আমি কৰি দিম প্ৰাইসটো আপোনাৰ আহিব 1,30,000 1,30,000 টকাত মাইখন মাৰুতি এল্টো আপোনাকে লৈ যাব পাৰিব কেশ এসি পাব পাৱাৰ স্টার্টিং পাব টায়াৰ গুটেখিনি নতুন টায়াৰ লাগি আছে সব নতুন লাগিছে ন নেক্সট আপোনাৰ Honda Mobilio 7 সিটাৰ 7 সিটাৰ এখন কমত দিব না এটো ডিজেলত হয় এটো কমতে দি দিম কিমান দিব গাড়ীখন মানে অলপ মানে বহি গল মানে কাৰেন্ট হল মানে 14 গাড়ী হৈ গল ফাইনান্স নহয় যায় কোনোবা যদি কেশত লয় 260 দি দিম 2,60,000 7 সিটাৰ গাড়ী 7 সিটাৰ গাড়ী ওকে ভাড়া মাৰিব কাৰণে 20-22 যদি মাইলেজ লাগে দেখাই দিয়ক অলপ সাইড দিটো এটা মই এবাৰ দেখাই দিছো তথাপিও এটা চাইলক ইন্টেৰিয়ৰ চাইলক গাড়ী ওকে আছে এলোহিল পাই যাব টায়াৰ সব কন্ডিশন ওকে ভাড়া মাৰিব কাৰণে বেস্ট হ'ব আপোনাকে এটো চাইলক ধুনীয়াকৈ চাইলক 2,60,000 টকা দিয়ক আৰু এখন 7 সিটাৰ গাড়ী আপোনাৰ ঘৰত লৈ যাওক ভাড়া মাৰিব কাৰণে ললে হলে একদম ধুনীয়া গাড়ী ওকে তাৰপিছত পাইছো আমি টিয়াগো এক্সটি এটো সেল হৈ গ'ল এটো আপোনাৰ ভিডিওতে গৈছে ওকে এটো সেল হৈ গ'ল নিউটেন স্পোর্টস খন 2020 ৰ মডেল হয় গাড়ীখন সব অৰিজিনাল পেইণ্টতে আছে একদম নতুন গাড়ীয়ে হয় বাহিৰত আছে বুলি অলপ লেতেৰা হৈ থাকে দুলি এটো খালি তেলি দিয়া নাইতো ভিতৰটো দেখাই দিয়ক কিমান ধুনীয়া হৈছে গাড়ীখন ৰানিং আছে আপোনাৰ 65 মান হৈছে 65 হৈছে ওকে
আপোনাৰ 6 মাহৰ ইঞ্জিন ৱাৰেণ্টি, গিয়াৰবক্সৰ ৱাৰেণ্টি পাই যাব। গাড়ীখনৰ দামটো আপোনাৰ 4,80,000। 470 দিলে হ'ল। 470 ফাইনান্সত কিমান দিলে হ'ব? ফাইনান্সত 1 লাখ টকা দিলে হ'ল। 1 লাখ টকা দি ইমান 80,000 দিলে ওলাই যাব। 80,000 বা 1 লাখ? 80,000 বা 1 লাখ টকা দিলে ওলাই যাব। ইমান ধুনীয়া গ্ৰেণ্ড আইটেন নিউজ আপোনাৰ 80 বা 1 লাখ টকা দি এখন লৈ যাব পাৰিব, বাকীখিনি ফাইনেন্স হৈ যাব। আকৌ কৈছো বেলেনো সিগমা ডেল্টা কি এইটো? সিগমা হয় এইটো। সিগমা হলো ডেল্টা বনোৱা আছে, বেক কেমেৰা ডিসপ্লে লগোৱা আছে, এলহি লগোৱা আছে, অৰিজিনাল পেইণ্টত আছে গাড়ীখন। ফাৰ্স্ট ওনাৰ গাড়ী হয়, 85,000 চলিছে। এবং সব জেনুইন আছে, সব গাড়ী একদম এ টু জেড সব সিল আছে গাড়ী। ওকে, এটো প্ৰাইসটো আপোনাৰ আহিব 460 না লাগে 450 দি দিম। 450 দি দিব। ঈদ বুলি আৰু 10,000 20,000 কমাই দিলে। ওকে, একবাৰ যেটো প্ৰাইস দি আছো মানুহে ভাবে কি জানে যে আহাৰ যোৱাৰ পাছত কি 50,000 60,000 কম হ'ব নেকি? তেনেকুৱা কিন্তু নহয়, কিবা এটা কম বেছ হ'ব আহাৰ পাছত। কিবা এটা হ'ব ন? কিবা এটা কম বেছ হ'ব, ইমান কিন্তু কম বেছ নহয়। ওকে, আৰু এটো ধৰক 1 বা 1.5 দিলে ওলাই যাব। আৰু কিছুমান কাস্টমাৰ আহি পেলাই আপোনালোকে 4.5 লাখ টকা দামী লগাইছে, আহি পেলাই 4 লাখ 3 লাখ 90 তেনেকে দাম কয়। আমিতো ইমান ডিফাৰেন্সত দাম নকওঁ। ওকে, যিটো দিয়া আছে তাৰ পৰা কিবা এটাহে আমি চাম। কিন্তু দামটো মানে এক্সাক্ট কয়, এক্সাক্ট একদম একুৰেট দাম থাকিব। ওকে, ঠিক আছে। বেলেগৰ লগত চালে হ'ল, এডজাস্ট কৰি পেলাই দামটো বেছি কৈছো নে কম কৈছো চাই পেলাই ললে হ'ল, একো প্ৰব্লেম নাই। প্ৰথমে চাই ল'ব, তাৰপিছত ইয়াত আহিব। আপুনিতো গম পাই আছে ষ্টক কিমান চেঞ্জ হৈ থাকে আমাৰ। ওকে, ঠিক আছে। তে 1 পৰা 1.5 লাখ টকা দি এখন ৰেড কালাৰ ইমান ধুনীয়া বেলেনো আপোনালোকে লৈ যাব পাৰিব, বাকীখিনি ফাইনেন্স হৈ যাব। তাৰপিছত আমাক ক'ব গো প্লাছখন 2017 7 সিটাৰ ন? 17 লাষ্টৰ 18 বুলি ক'ব পাৰি। এটা এল্টো বাজেটত আহিব। এল্টোতকৈ কমত আহি যাব। এল্টোতকৈ কমত আহি যাব। কওক কিমান আহিব? এটো আপোনাৰ দি দিম 2,70,000। 2,70,000 টকাত গো প্লাছ 7 সিটাৰ। কোনোবাই যদি ভাড়া চাৰা মাৰিবৰ কাৰণে ল'ব বিচাৰে ল'ব পাৰিব। এটো আপোনাৰ 1,20,000 1,30,000 মান ডাউন পেমেন্ট দিলে হ'ল। এটো ফাইনান্স হৈ যাব। ওকে, এটো আপোনাৰ চাওক, কোনোবাই যদি দেখে দেখিলে আপোনাৰ গম পাব যে কালাৰ আছে বুলি। কালাৰটো মানে ক'ত আছে একদম ডাইৰেক্ট ভিডিঅ'ত বা ফটো দেখা পায়। এনে অৰিজিনালি কোনোবা আহিলেও দেখা পাব। অকল বাম্পাৰটো খালি পেইন্ট আছে, বাকি বডি অৰিজিনাল পেইন্ট, কোনো ধৰণৰ ৰিপেয়াৰ নাই। ৰিপেয়াৰ নাই আৰু ইমান ধুনীয়া গাড়ী ইমান কম দামত ক'তো নাপাব। 3 লাখ 3.5 লাখ টকাৰ তলত নাপাব এইটো গাড়ী। ওকে, নেক্সট আমাক এখন ক'ব। নেক্সট আপোনাৰ ৱাগনাৰ হয়, BXI মডেল, 2017 চনৰ হয় গাড়ীখন। ৰানিং আছে আপোনাৰ 70 প্লাছ আছে, 70-80 ভিতৰতে আছে। লকটো খোলা আছে, ভিতৰটো দেখাই দিয়ক। গোটেইখিনি ফিচাৰ্স পাই যাব। 4টা পাৱাৰ উইন্ডো পাব, পাৱাৰ ষ্টাৰ্টিং, আপোনাৰ এসি, সাউন্ড সিস্টেম গোটেইখিনি পাই যাব। গোটেই সাইডটো দেখাই দিয়ক। টায়াৰ খিনি চাওক কিমান ধুনীয়া আছে। বাহিৰৰ গাড়ীখিনি মানে অলপ দেখাত মানে অলপ বেয়া লাগে, মানুহে ভাবে কিবা প্ৰব্লেম আছে নেকি, বাহিৰত আছে কিন্তু জেগা নাই, উপায় নাই, বাহিৰত থাকিব লাগে। কালাৰ চালাৰ সব অৰিজিনালি আছে, অলপ ধৰক 20% মান কালাৰ আছে। বাম্পাৰ চাম্পাৰ সাইডত অলপ দাগি দুগি আছিলে, কালাৰ কৰা হৈছে। দামটো আপোনাৰ আহিব 3,30,000। 330। এটো আপোনাৰ 1 লাখ টকা দিলে লৈ যাব পাৰিব। 3 মাহৰ ৱাৰেণ্টি পাব। এটো 3 মাহৰ ৱাৰেণ্টি পাই যাব। ওকে, ৱাৰেণ্টি আপুনি এইটোত বুলি নহয়, প্ৰায় গোটেইখিনি গাড়ীতে পাব। মানে কিছুমান পুৰণা যিখিনি গাড়ী এইখিনিত কিবা এটা ধৰক নিয়াৰ পাছত টুকটাক কিবা এটা হ'ল, এইটো আমাৰ ফালৰ পৰা চাই দিয়া হ'ব। খৰচাখিনি আমি কৰি দিম। এইটো ঠিক আছে। ইঞ্জিনৰ প্ৰব্লেমটো ধৰক নাহে, কুচকাচ কিবা এটা হ'ল, সাৰ্ভিসিং কিবা এটা প্ৰব্লেম হ'ল, সাসপেনশন বুশিং এইবিলাকতো আমি কৰি দিম। কিবা থাকিলে ইঞ্জিনৰ কিবা সৰু সুৰা যদি কিবা কাম চাম আহে আমি কৰি দিম। কামটো নাহে এইটো 100%। ওকে, কিন্তু কৈ দিছো আৰু কথাটো। ঠিক আছে। এখন গাড়ী আপোনাকে 3 মাহৰ ৱাৰেণ্টিৰ সৈতে 1 লাখ টকাত লৈ যাব পাৰিব, বাকীখিনি ফাইনেন্স হৈ যাব। ওকে, আদাৰ আমাৰ নেক্সট ক'ব এ ষ্টাৰ আপোনাৰ 2010 বা 10 মডেল হ'ব। BXI মডেল। গাড়ীৰ কণ্ডিশ্যন একদম ওকে আছে, কোনো ধৰণৰ প্ৰব্লেম নাই। ভিতৰটো দেখাই দিয়ক। পাৱাৰ ষ্টাৰ্টিং, পাৱাৰ উইন্ডো গোটেইখিনি ফিচাৰ্স পাই যাব। তো প্ৰাইসটো আপোনাৰ আহিব 1.5 লাখ। 1.5 লাখ টকাত এখন এ ষ্টাৰ আপোনাকে কেছ লৈ যাব পাৰিব। চাই লওক কিমান ধুনীয়া কণ্ডিশ্যনত আছে, চাই লওক। ৰাস্তাত আছে কাৰণে অলপ ধূলি চুলি লাগি আছে, বাকি যেতিয়া আপোনালোকৰ ডেলিভাৰী হ'ব ৱাৰেণ্টিও পাই যাব লাগিব। ৱাৰেণ্টিও পাই যাব। কেইমাহ? এইটো ৱাৰেণ্টি মানে কিবা যদি হয় 1-2 মাহৰ ভিতৰত আমি চাই দিম। ওকে, ঠিক আছে। এনেকুৱা ইঞ্জিনৰ বেয়াটো নহয়, 6 মাহ 1 বছৰো চলাব পাৰিব, একো প্ৰব্লেম নহয়। ঠিক আছে। নেক্সট ক'ব ইকো ভেনখন আপোনাৰ এইটো চেল হৈ গ'ল। চেল হৈ গ'ল বুলি তো দি আছো, তো কালি চেল হৈছে। ওকে, 450 দাম আহিব। 2020 মডেল, 7 সিটাৰ। গাড়ীখনৰ ফাৰ্স্ট ওনাৰ হয়। গাড়ীখনৰ ভিতৰটো দেখাই দিয়ক। বাহিৰতো অলপ লেতেৰা, ভিতৰটো দেখাই দিয়ক। সিট কভাৰ, লেমিনেশন আদি সব একদম এ টু জেড সব কাম কৰা আছে। ঠিক আছে, কোনো ধৰণৰ কমপ্লেইন নাই। 90 মান চলিছে। দামটো 450 আহিব। 450। ঠিক আছে। ওয়াগনাৰখন 2018 চনৰ হয়। একদম অৰিজিনাল পেইন্টত আছে গাড়ী। মানে এনেকুৱা অৱস্থা হৈ আছে, কোনোৱে পছন্দ নকৰে মানে ধূলিৰ কাৰণে। ভিতৰটো দেখাই দিয়ক। ৰাস্তাৰ কাৰণে ন? ৰাস্তাৰ কাৰণে, উপায় নাই, জায়গা নাই যে কি কৰিব এতিয়া। ভিতৰটো দেখাই দিয়ক। ভিতৰটো সব একদম ডিলাৰৰ পৰা ধুনীয়া কন্ডিশন, A1 কন্ডিশন হৈছে ভিতৰটো, চাই লওক। গাড়ীখন ৰানিং আছে 42 বা 43 মান হৈছে। তো অৰিজিনাল ৰানিং, কোনো ধৰণৰ প্ৰব্লেম নাই।
এইটো প্ৰাইচটো আপোনাৰ আহিব 3,90,000 390 390 18 লাষ্টৰ 19 বুলিয়ে ক'ব পাৰি এইটো কিমান দিলেও ল'ব এখন এইটো 1 লাখ টকা দিলে 1,20,000 1 লাখ দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1 পৰা 120 দি আপোনাকে এখন ৱেগনাৰ লৈ যাব পাৰিব বাকিখিনি ফাইনেন্স হৈ যাব Honda Elantra 2012 চনৰ গাড়ীখন ডিজেল ভাৰ্চনত আছে ৰানিং হৈছে আপোনাৰ 90,000 একদম জেনুইন ৰানিং হয় সিল ইঞ্জিন গাড়ী ছমাহৰ ওয়াৰেন্টি পাই যাব কোনোবাই যদি লয় গাড়ীখনত আমি 1 লাখ টকা মান খৰচা কৰিছো এলইচেলৰ পৰা লৈ গুটিখিনি লগোৱা আছে একদম কালাৰ কতো ৰিপেন নাই অৰিজিনাল কালাৰ হৈ আছে পুশ বটম স্টার্ট পাই যাব বহুতখিনি ফিচাৰ্স আছে গাড়ীখন লক আছে ন দেখাব পাৰিলো হয় ওকে এটা আপোনাৰ হেৰি সিট ভেন্টিলেশন সিট পাই যাব সিটটো আপোনাৰ মানে কোনো টানাটানি কৰিব নালাগে সুইচ টিপিলে হ'ল ইমান ধুনীয়া হৈ আছে গাড়ীখনৰ মাইলেজ পাব মোটামুটি 20-21 তেনেকুৱা মাইলেজ পাব 20ৰ তলত নাপায় ওপৰতে পাব ডিজেল একদম ধুনীয়া গাড়ী দামটো আপোনাৰ আহিব 4,40,000 4,40,000 ফাইনেন্স নহব কেছ ল'ব লাগিব ঠিক আছে হ'ব গাড়ীবোৰ যে ল'ব গাড়ীৰ পৰা আপোনাৰ ওয়াৰেন্টি গ্যাৰান্টি কি দিব ওয়ারেন্টিটো পাবই নতুন গাড়ী এখন ল'ব ইমান টকা দি ওয়ারেন্টিটো পাবই আপোনাৰ 6 মাহৰ ওয়ারেন্টি পাই যাব আপোনাৰ ধৰক 2020 22 যিখিনি মডেল আছে গুটিখিনি 6 মাহৰ ওয়ারেন্টি পাই যাব 5,000 কিলোমিটাৰ লৈকে ওকে কিবা যদি হয় তেতিয়া আমি চাই দিম মানে আৰু যিখিনি অলপ পুৰণা হৈছে এইখিনি আমি ওয়ারেন্টি দিম বাৰু 1 মাহৰ মানে ওয়ারেন্টি দি দিম গাড়ী লৈ কথা আৰু ওকে গুটিখিনি পিছত আৰু ডকুমেন্টস সাৰ্ভিসিং ফাইনেন্সৰ পৰা লৈ যিটো আছে খৰচা মানে সব আপোনাৰ মোবিল কুলেন যি আছে সব আমাৰ খালি ফাইনেন্স কৰিলে এটা বস্তু থাকে প্ৰসেসিং আৰু জিএসটি টো কাস্টমাৰৰ হয় ওকে আৰু যদি গাড়ী ইয়াৰ পৰা লয় তে আপুনি ওয়ান টেবল কিবা এটা চাই দিব ডিসকাউন্ট কৰি দিছো ঈদৰ অফাৰ বুলি 20,000 টকা 10,000 টকা মই কমাই কৈছো তেনেকুৱা আছে চাওক বহুতে কি কৰে দামটো বঢ়াই কয় বঢ়াই পেলাই পাছত 20,000 কমাই দিয়া মই হেতু কৰা নাই মই জেনুইন দাম যিটো আছিল তাৰ পৰা 10-20 কে কমাই দিছো যিমান পাৰিছো আৰু আমি ইমান প্ৰফিট নকৰো 20-30,000 টকা প্ৰফিট পালে হ'ল ইমান প্ৰফিট নালাগে ঠিক আছে এইখিনি হ'ব এইখিনি ক'ব লৈছিল নতুন ষ্টক আইলে আকৌ আহিম দুই চেনেলটো নতুন সাবস্ক্ৰাইব কৰি আৰু কাস্টমাৰে আহক আহি পেলাই চাওক বেলেগৰ লগত দামটো এডজাস্ট কৰি চাওক যদি কম হয় তেতিয়ালে আহক আহি পেলাই গাড়ী লওক এটো আৰু ঠিক আছে এইখিনি ক'ব লৈছিল নতুন ষ্টক আইলে আকৌ আহিম দুই চেনেলটো নতুন সাবস্ক্ৰাইব কৰি লোৱা যদি ভিডিঅটো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিৰ নতুন ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম